নমস্কাৰ আজি আমি পুনৰ আৰম্ভ কৰিছো বিএড এন্ট্ৰেন্সৰ বাবে কিছুমান মোস্ট ইম্পৰ্টেন্ট প্ৰবেবল কোৱেশ্চনছ আশা কৰো আমাৰ ভিডিঅ'টিৰ পৰা আপোনালোক অলপ হলেও উপকৃত হ'ব আৰু যদি ভাবিছে আমাৰ ভিডিঅ'বিলাক আপোনাৰ কাৰণে উপকাৰী তেন্তে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু লগৰ বন্ধু বান্ধৱীৰ লগতো শ্বেয়াৰ কৰিব আজি আমি দেৰি নকৰো আজি আমাৰ প্ৰথম প্ৰশ্নটি হৈছে which of the following is an online platform launched by the government of India for providing quality e-content to school students ইয়াতে সুধিছে যে গভৰ্ণমেণ্ট অফ ইণ্ডিয়াই কোনটো আমাৰ প্লেটফৰ্ম অনলাইন প্লেটফৰ্ম লঞ্চ কৰিছে যিটো দ্বাৰা কি হয় স্কুল ষ্টুডেণ্টৰ কাৰণে কোৱালিটি ই কন্টেন্ট প্ৰভাইড কৰা হয় ইয়াৰে যদি অপচনছ বিলাক চাওঁ অপচনছ বিলাকৰ ভিতৰত অপচন নম্বৰ সি ইজ দ্য ৰাইট ওৱান দীক্ষা হৈছে এনেকুৱা এটা অনলাইন প্লেটফৰ্ম যাৰ দ্বাৰা কি কৰিব পাৰে আমাৰ ষ্টুডেণ্ট বিলাকে কি কৰিব পাৰে কোৱালিটি ই কন্টেন্ট এক্সেছ কৰিব পাৰে ইয়াৰে পাছতে আমাৰ এটা ফুল ফৰ্মটো সুধিছে আমি দীক্ষা বুলি গম পালো যে এটা অনলাইন প্লেটফৰ্ম হয় ই কন্টেন্ট কোৱালিটি প্ৰভাইড কৰে তাৰ পাছতে ইয়াৰে যদি চাওঁ দীক্ষাৰ ফুল ফৰ্মনো কি হোৱাট ইজ দ্য ফুল ফৰ্ম অফ দীক্ষা ইয়াৰে যদি অপচনছ বিলাক চাওঁ আপোনালোকে অপচনছ বিলাক পঢ়ি ল'ব নিজে অপচন নম্বৰ বি ইজ দ্য ৰাইট ওৱান ডিজিটেল ইনফ্ৰাষ্ট্ৰাকচাৰ ফৰ নলেজ শ্বেয়াৰিং এনেকৈ আপোনালোকৰ কুৱেশ্যনত হোৱাট ইজ দীক্ষা বুলি আহিব পাৰে কেতিয়াবা মানে মিলাবলৈ আহিব পাৰে কেতিয়াবা দীক্ষাৰ ফুল ফৰ্ম আহিব পাৰে কেতিয়াবা কেইবাটাও অনলাইন পৰ্টেল বা এনেকুৱা আমাৰ অনলাইন কিছুমান প্ৰগ্ৰামৰ নাম দি দিব পাৰে মিলাবলৈ আহিব পাৰে সেইকাৰণে গোটেইকেইটা বস্তু জানি থোৱাটো অতি দৰকাৰী নেক্সটটো কৈছে স্বয়ম ইজ এ প্লেটফৰ্ম ফৰ এতিয়া স্বয়ম হৈছে এটা কি এইটো লাষ্ট টাইম আহিছিলে ইয়াৰ ফুল ফৰ্মটো আহিছে এতিয়া স্বয়মনো কি সুধিছে স্বয়ম হৈছে কি হয় এটা এনেকুৱা এটা প্লেটফৰ্ম অপশ্যন নম্বৰ ভিতৰত যদি চাওঁ অনলাইন প্লেটফৰ্ম হয় য'ত ফ্ৰী অনলাইন এডুকেশ্যন দিয়ে স্কুল ষ্টুডেণ্টবিলাকৰ কাৰণে আৰু হায়াৰ এডুকেশ্যন দুইটাৰে কাৰণে ইয়াৰ ক্ষেত্ৰত যদি চাওঁ অপশ্যন নম্বৰ চি ফ্ৰী অনলাইন এডুকেশ্যন ফৰ স্কুল এণ্ড হায়াৰ এডুকেশ্যন তেতিয়াহ'লে স্বয়ম হৈছে এনেকুৱা এটা প্লেটফৰ্ম য'ত ফ্ৰী অনলাইন এডুকেশ্যন দিয়া হয় কাৰ কাৰণে স্কুল আৰু হায়াৰ এডুকেশ্যনৰ কাৰণে ইয়াৰে আমি স্বয়মটো গম পালোঁ এতিয়া স্বয়মৰ ফুল ফৰ্মটো কি এইটো অলৰেডি আগতে আপোনালোকৰ লগত ডিছকাছ কৰিছোঁ প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যনটো আহিছে ইয়াতে হোৱাট ডাজ স্বয়ম ষ্টেণ্ডছ ফৰ ইয়াৰে যদি অপশ্যনছবিলাক চাওঁ অপশ্যনছবিলাকৰ ভিতৰত অপশ্যন নম্বৰ চি ইজ দ্য ৰাইট ওৱান ষ্টাডি ৱেবছ ফৰ এক্টিভ লাৰ্ণিং ফৰ য়ং এক্সপাইৰিং মাইণ্ডছ তো এইটো হৈছে স্বয়মৰ আমাৰ ফুল ফৰ্ম আপোনালোকে ভালদৰে চাব স্বয়মনো কি হয় আমি গম পালোঁ অলৰেডি যে স্বয়ম হয় কি এটা প্লেটফৰ্ম হয় কি কৰে সেই প্লেটফৰ্মটোৱে অনলাইন এডুকেশ্যন দিয়ে কাৰ কাৰণে নট অনলি ফৰ স্কুল লগতে কৈ হায়াৰ এডুকেশ্যনৰ বাবেও দিয়ে তো সেইটো মনত ৰাখিব কেতিয়াবা স্বয়মৰ ফুল ফৰ্ম সুধিব পাৰে নহ'লে স্বয়মনো কি হয় সেইটো সুধিব পাৰে সেইকাৰণে ভালকৈ এই গোটেইকেইটা চাব নেক্সটটো কৈছে হোৱাট ইজ দ্য ফুল ফৰ্ম অফ নিষ্ঠানো কি সুধিছে এতিয়া ইয়াৰে যদি অপশ্যনছবিলাক চাওঁ অপশ্যন নম্বৰ এ ইজ দ্য ৰাইট ওৱান নেশ্যনেল ইনিচিয়েটিভ ফৰ স্কুল টিচাৰ্ছ হলিষ্টিক এডভান্সমেণ্ট তাতে এটা কথা কৈ থওঁ কিছুমানে তলত কমেণ্ট কৰিবই যে এইটো নহয় এইটো বুলি মই কৈ থওঁ ইয়াতে অপশ্যনৰ পৰাহে আমি কৈছোঁ কিন্তু এনেই যদি চাম নিষ্ঠাৰ ফুল ফৰ্ম হয় নেশ্যনেল ইনিচিয়েটিভ ফৰ স্কুল হেডছ এতিয়া স্কুল হেডটো দিয়া নাই পূৰা টিচাৰ্ছটোহে দিছে ইনক্লুড কৰি মানে হেড আৰু টিচাৰ একেলগে সোমোৱাই দিছে ইয়াতে অপশ্যনছটোত মানে দিয়া নাই এনেইটো যদি চাওঁ আমি নিষ্ঠা মানে হৈছে নেশ্যনেল ইনিচিয়েটিভ ফৰ স্কুল হেডছ এণ্ড টিচাৰ্ছ হলিষ্টিক এডভান্সমেণ্ট দেই আপোনালোকে আকৌ ইয়াতে এইটো ভুল বুলি ক'বলগীয়া কথা নাই কাৰণ ইয়াতে আমি অপশ্যনটো যিটো আছে অপশ্যনটোৰ যদি আমাৰ যিটো হেডটো নাই সেইকাৰণে আমি অপশ্যন নম্বৰ এ চিলেক্ট কৰিছোঁ যদি আমাৰ থাকিলেহেঁতেন তেতিয়াহ'লে আমি কেনেকৈ ক'ম যে নেশ্যনেল ইনিচিয়েটিভ ফৰ স্কুল হেড দেই প্ৰথমতে আহিব আমাৰ ফৰ স্কুল হেডছ এণ্ড টিচাৰ্ছ হলিষ্টিক এডভান্সমেণ্ট এইটো মন কৰিব ভালদৰে নেক্সটটো কৈছে কুৱেশ্যন নম্বৰ 6 হুইচ স্কিম ৰিপ্লেচ সৰ্ব শিক্ষা অভিযান ৰাষ্ট্ৰীয় মাধ্যমিক শিক্ষা অভিযান এণ্ড টিচাৰ এডুকেশ্যন এতিয়া এই গোটেইকেইটা বস্তু আমাৰ SSA তাৰপিছত RMSA আৰু টিচাৰ এডুকেশ্যন গোটেইকেইটাকে কোনটো আমাৰ স্কিমে ৰিপ্লেচ কৰিলে সুধিছে আমি এইটো জানো সমগ্ৰ শিক্ষা বুলি কোৱা হয় বৰ্তমান সময়ত ইয়াৰে অপশ্যন নম্বৰ বি ইজ দ্য ৰাইট ওৱান সমগ্ৰ শিক্ষা নেক্সটটো কৈছে কুৱেশ্যন নম্বৰ 7 ইন হুইচ ইয়েৰ ৱাজ দ্য মিড ডে মিল স্কিম লঞ্চড এট দ্য নেশ্যনেল লেভেল ইন ইণ্ডিয়া নেশ্যনেল লেভেলত বুলি সুধিছে আমাৰ কেতিয়া মিড ডে মিল স্কিমটো ষ্টাৰ্ট কৰা হৈছিল সুধিছে ইয়াৰে যদি অপশ্যনছবিলাক চাওঁ অপশ্যন নম্বৰ এ ইজ দ্য ৰাইট ওৱান 1995 ঠিক আছে এতিয়া এইটো প্ৰশ্নটো ভালদৰে চাব দেই মই কৈছোঁ যে মিড ডে মিল স্কিম লঞ্চ এটা নেশ্যনেল লেভেল বুলি কৈছোঁ আছামৰ বুলি কোৱা নাই দেই আছামৰ যদি চাওঁ আমি কেতিয়া স্কিমটো আমাৰ লঞ্চ কৰিছিলে আমাৰ 2024-25 ফাইনেন্সিয়েল ইয়েৰতে হয় কিন্তু আমাৰ ইমপ্লিমেণ্ট হৈছে 2005 পৰা আছামত এইটো ইণ্ডিয়াৰ লেভেলত হ'লে আমি চাম 1995 আৰু আছামৰ কথা যদি কওঁ ইমপ্লিমেণ্টেশ্যন হৈছে 2005 পৰা আৰু আমাৰ যিটো লঞ্চ কৰিছে 2004 আৰু 5 4 আৰু 5 চনৰ যিটো আমাৰ ফাইনেন্সিয়েল ইয়েৰ তাতে লঞ্চ কৰিছিল কিন্তু আমাৰ ইমপ্লিমেণ্ট হৈছে 2005 চনৰ পৰাহে 1995 ইণ্ডিয়া লেভেলত আৰু 2005ত আছামত এইটো আপোনালোকে খেলিমেলি নকৰিব নেক্সটটো কৈছে কি হোৱাট ইজ দ্য প্ৰাইমেৰী অবজেক্টিভ অফ দ্য মিড ডে মিল স্কিম এতিয়া মিড ডে মিল স্কিমৰ আমাৰ প্ৰাইমেৰী অবজেক্টিভটো কি সুধিছে মুখ্য আমাৰ উদ্দেশ্য কি
আপোনালোকে গম পায় ইয়াৰে অপশ্যনবিলাকৰ ভিতৰত অপশ্যন নম্বৰ চি ইজ দ্য ৰাইট ওৱান ইম্প্ৰুভ নিউট্ৰিচনেল ষ্টেটাছ এণ্ড এনকাৰেজ স্কুল এটেণ্ডেঞ্চ যিহেতু তেওঁলোকৰ ভালদৰে তেওঁলোকৰ কি হয় আমাৰ খোৱা বোৱাটো নহয় যিহেতু নিউট্ৰিশ্যনটো কমি থাকে তো সেইকাৰণে নিউট্ৰিশ্যনটো যাতে তেওঁলোকে ভালদৰে পায় ইম্প্ৰুভমেণ্ট হয় আৰু লগতে তেওঁলোকে স্কুল এৰাৰ যিটো হাৰ মানে স্কুল এৰাৰ ড্ৰপ আউট হাৰটো নাইবা তেওঁলোকে স্কুল আহিবলৈ যাতে মন কৰে তাতে সেইকাৰণে আমাৰ কি কৰা হৈছে এই মিড ডে মিলৰ স্কিমটো আমাৰ ষ্টাৰ্ট কৰা হৈছে নেক্সটটো কৈছে এতিয়া আমি যে মিড ডে মিল বুলি কৈছোঁ বৰ্তমান সময়ত মিড ডে মিল বুলি নকয় হোৱাট ৱাজ দ্য মিড ডে মিল স্কিম ৰিনেমড এজ ইন 2021 পৰা ইয়াৰ মিড ডে মিল যিটো নাম আছিল সেই নামটো ৰিপ্লেচ কৰিছে ৰিপ্লেচ নহয় ৰিনেম কৰিছে কি হয় সুধিছে ইয়াৰে অপশ্যনছবিলাকৰ ভিতৰত অপশ্যন নম্বৰ চি ইজ দ্য ৰাইট ওৱান PM পোষণ এতিয়া PM পোষণ মানেনো কি তো সেইটো আছে হয়তো কুৱেশ্যন নেক্সটত কুৱেশ্যন নম্বৰ 10 হোৱাট ডাজ PM পোষণ ষ্টেণ্ডছ ফৰ PM পোষণ মানে কি সুধিছে কিমান চনত কৰিছে মনত ৰাখিব আমাৰ ৰিনেম কৰিছে 2021ত PM পোষণ মানে হৈছে প্ৰধানমন্ত্ৰী PM পোষণ শক্তি নিৰ্মাণ হৈছে ইয়াৰে সম্পূৰ্ণ আমাৰ ফুল ফৰ্ম হয় নেক্সটটো কৈছে হুইচ ক্লাছ গ্ৰুপ ইজ কভাৰ্ড আণ্ডাৰ দ্য মিড ডে মিল তাতে লিখি দিছোঁ PM পোষণ স্কিম এই স্কিমটোৱে মিড ডে মিল নাইবা বৰ্তমান সময়ত যাক আমি PM পোষণ স্কিম বুলি কওঁ সেইটোৱে কোনখিনি ষ্টুডেণ্টক কোনটো ক্লাছ গ্ৰুপক মানে ক্লাছ গ্ৰুপ আমাৰ কভাৰ কৰে সুধিছে গোটেই আমাৰ ক্লাছবিলাকক কভাৰ নকৰে ক্লাছ 1 to class 8 9 10 কভাৰ নকৰে ক্লাছ 1ৰ পৰা অষ্টম শ্ৰেণীলৈকে যিখিনি আমাৰ ক্লাছ আছে সেইখিনিহে আমাৰ PM পোষণ স্কিমে কভাৰ কৰে নেক্সটটো কৈছে কুৱেশ্যন নম্বৰ 12 হুইচ অফ দ্য ফলোয়িং ইজ এ কেৰেক্টাৰিষ্টিক্স অফ এ চাইল্ড চেণ্টাৰ্ড ক্লাছৰুম এতিয়া চাইল্ড চেণ্টাৰ্ড ক্লাছৰুম এটাৰ আমাৰ কেনেকুৱা ধৰণৰ বৈশিষ্ট্য হয় সুধিছে অপশ্যন 1 কৈছে টিচাৰ ডিক্টেটছ এণ্ড ষ্টুডেণ্টছ লিচন এতিয়া টিচাৰ ডিক্টেট কৰি যাব কৈ যাব আৰু লগতে ষ্টুডেণ্টে শুনি যাব তেনেকুৱাটো হ'ব নেকি নেক্সটটো কৈছে অপশ্যন নম্বৰ 20 ষ্টুডেণ্টছ পাৰ্টিচিপেট এক্টিভলি ইন লাৰ্ণিং আমাৰ ষ্টুডেণ্টে এক্টিভলি লাৰ্ণিঙত অংশগ্ৰহণ কৰিব তাৰপাছত কৈছে লাৰ্ণিং বেছড অনলি অন টেক্সট বুক কেৱল টেক্সট বুকৰ ওপৰত বেছ কৰি আমাৰ লাৰ্ণিংটো হ'ব আৰু নেক্সটটো কৈছে এমফেচাইজ অন ৰোড লাৰ্ণিং মানে মুখস্থ কৰা এনেকুৱা ধৰণৰ তেনেকুৱা ক্ষেত্ৰত খেল গুৰুত্ব দিয়া হ'ব বুলি কৈছে আমাৰ নামটোতে কৈছে চাইল্ড চেণ্টাৰ ক্লাছৰুম আগতেও বুজাইছোঁ যে সদায় আমি চাইল্ডৰ যিটো আমাৰ চাইল্ডৰ মানে আমি 4 গৈ পিনে আনচাৰবিলাক দিব লাগিব আমি টিচাৰৰ ফালে নহয় মানে চাইল্ডৰ ভালৰ কাৰণে এনেকুৱা ধৰণৰ ইয়াতে গোটেইকেইটাত দিছে টিচাৰ চেণ্ট্ৰিকেই হৈ গ'ল প্ৰথমটো নেক্সটটো হৈছে মুখস্থ কৰাটোৱে অনলি মানে যি নম্বৰটো মুখস্থ কৰাই অনলি আমাৰ এইম নহয় আৰু C2টো দিছে অকল টেক্সট বুকৰ পঢ়াটোৱে আমাৰ সেইটো এটা লাৰ্ণিং হ'ব নোৱাৰে আমাৰ হৈছে চাইল্ড চেণ্টাৰ্ড ক্লাছৰুম সেইটোহে হ'ব য'ত ষ্টুডেণ্টে কি কৰিব এক্টিভলি লাৰ্ণিঙত পাৰ্টিচিপেট কৰিব পাৰিব চ' অপশ্যন নম্বৰ B ইজ দ্য ৰাইট ওৱান নেক্সটটো কৈছে কি আমাৰ হোৱাট ডাজ ইউডাইচ প্লাছ ষ্টেণ্ডছ ফৰ এইটো এটা ইম্পৰ্টেণ্ট হয় ইউডাইচ মানে কি সুধিছে ইয়াৰ ফুল ফৰ্মটো সুধিছে এইটো হৈছে ইউনিফাইড ডিষ্ট্ৰিক্ট ইনফৰমেশ্যন ছিষ্টেম ফৰ এডুকেশ্যন প্লাছ এইটো মনত ৰাখিব ইউনিফাইড ডিষ্ট্ৰিক্ট ইনফৰমেশ্যন ছিষ্টেম ফৰ এডুকেশ্যন প্লাছ নেক্সটটো এইটো বহুত বেছি চৰ্চাত আছিল আমাৰ প্ৰথম অৱস্থাত হোৱাট ডাজ নিপুণ ষ্টেণ্ড ফৰ ইন নিপুণ ভাৰত আমি কৈয়ে থাকোঁ এই নিপুণ ভাৰতৰ নিপুণ মানেনো কি সুধিছে ইয়াৰে অপশ্যনছবিলাকৰ ভিতৰত যদি আমি চাওঁ অপশ্যন নম্বৰ B ইজ দ্য ৰাইট ওৱান নেশ্যনেল ইনিচিয়েটিভ ফৰ প্ৰফিচিয়েঞ্চি ইন আণ্ডাৰষ্টেণ্ডিং এণ্ড নিউমেৰেচিৰ ওপৰত যিটো আমাৰ এটা স্কিম নহয় প্ৰগ্ৰাম লোৱা হৈছে তাকে কোৱা হয় কি নিপুণ ভাৰত নেক্সটটো কৈছে কি এটা কুৱেশ্যন ইম্পৰ্টেণ্ট হয় কনচিডাৰ দ্য ফলোয়িং ষ্টেটমেণ্টছ উইথ ৰেফাৰেঞ্চ টু দ্য প্ৰেৰণা প্ৰগ্ৰাম এটা প্ৰেৰণা প্ৰগ্ৰাম হয় এই প্ৰগ্ৰামটোৰ ওপৰত কোনটো আমাৰ ষ্টেটমেণ্ট শুদ্ধ হৈ সুধিছে তাৰপিছতে প্ৰথমটো কৈছে ইট ইজ এন এক্সপেৰিয়েঞ্চিয়েল লাৰ্ণিং ফৰ ডেভেলপিং লিডাৰশ্বিপ কোৱালিটিজ ইন ষ্টুডেণ্টছ অফ ক্লাছ 6 to class 12 তাৰপিছত কৈছে ইট ইজ এ উইক লং ৰেচিডেঞ্চিয়েল প্ৰগ্ৰাম ডেট হেজ বিন লঞ্চ বাই দ্য মিনিষ্ট্ৰী অফ স্কিল ডেভেলপমেণ্ট এণ্ড এণ্টাৰপ্ৰিনাৰশ্বিপ হুইচ অফ দ্য ফলোয়িং গিভেন ষ্টেটমেণ্ট ইজ আৰ কাৰেক্ট এতিয়া ইয়াতে সুধিছে কোনটো আমাৰ কাৰেক্ট হয় ইয়াতে ইম্পৰ্টেণ্ট হয় যে এইটো এক্সপেৰিয়েঞ্চিয়েল লাৰ্ণিং প্ৰগ্ৰাম হয় কিন্তু ইয়াতে ষ্টুডেণ্টবিলাক কভাৰ কৈছে 6 to 12 একচুৱেলি 6 to 12 নহয় 9 to 12 তো সেইকাৰণে আমাৰ প্ৰথম যিটো আমাৰ ষ্টেটমেণ্ট আছে সেইটো ভুল হ'ব নেক্সটটো কৈছে ইট ইজ এ উইক লং ৰেচিডেঞ্চিয়েল প্ৰগ্ৰাম সেইখিনিলৈকেও ঠিকেই আছে এটা উইক লং ৰেচিডেঞ্চিয়েল প্ৰগ্ৰামেই হয় আৰু ডেট হেজ বিন লঞ্চ বাই দ্য মিনিষ্ট্ৰী অফ স্কিল ডেভেলপমেণ্ট এণ্ড এণ্টাৰপ্ৰিনাৰশ্বিপ এইটোৱে ভুল আছে ইয়াতে এইটো আমাৰ কি হয় মিনিষ্ট্ৰী অফ স্কিল ডেভেলপমেণ্টৰ নহয় এইটো আমাৰ কোনে কৰিছে ডিপাৰ্টমেণ্ট অফ স্কুল এডুকেশ্যনে কৰিছে স্কুল এডুকেশ্যন এণ্ড লিটাৰেচি
মিনিষ্ট্ৰি অফ এডুকেশ্যন আৰু গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এই তিনিটা লগ লাগি কি কৰিছে লঞ্চ কৰিছে এই আমাৰ যিটো প্ৰেৰণা স্কিম হয় সেইটো আৰু তাৰ এইমটো কি এইমিং টু অফাৰ এ মিনিংফুল ইউনিক এণ্ড ইনস্পায়াৰিং এক্সপিৰিয়েঞ্চ টু অল দ্য পাৰ্টিচিপেণ্টছ দেয়াৰ বাই ইম্প্ৰুভিং অৰ এম্পাৱাৰিং দেম উইথ লিডাৰশ্বিপ কোৱালিটিজ যাতে তেওঁলোকৰ লিডাৰশ্বিপ কোৱালিটিজবিলাক এম্পাৱাৰ হয় সেইকাৰণে এনেকুৱা ধৰণৰ ইউনিক আৰু এটা ইনস্পায়াৰিং এক্সপিৰিয়েঞ্চ তেওঁলোকক দিছে এই স্কিমটোৰ জৰিয়তে তো ইয়াতে আমাৰ যদি চাওঁ অপশ্যন নাম্বাৰ ডি ইজ দ্য ৰাইট ওৱান নেডাৰ ওৱান নৰ টু মানে এটাও শুদ্ধ নহয় কিন্তু শুদ্ধ হয় কি এইটো জানি থোৱাটো বহুত ইম্পৰ্টেণ্ট হয় এইটো এটা এক্সপেৰিয়েঞ্চিয়েল লাৰ্ণিং প্ৰগ্ৰামেই হয় এক্সপিৰিয়েঞ্চ কৰিব তেওঁলোকে গৈ হাতে কামে কৰিব তেনেকুৱা ধৰণৰ হয় কিন্তু এইটো আমাৰ কি হয় ডেভেলপিং লিডাৰশ্বিপ কোৱালিটিলৈকেও ঠিকে আছে ডেভেলপিং লিডাৰশ্বিপ কোৱালিটিজ কিন্তু কোনখিনি ষ্টুডেণ্টক কভাৰ কৰিব ক্লাছ 9 টু ক্লাছ 12 তাৰপিছত উইক লং ৰেচিডেঞ্চিয়েল প্ৰগ্ৰাম ঠিকে আছে এসপ্তাহ ধৰি তেওঁলোকে থাকি ল'ব লাগিব ৰেচিডেঞ্চিয়েল প্ৰগ্ৰাম হয় সেইটো লঞ্চ কৰিছে কোনে অলৰেডি কৈছোঁ ডিপাৰ্টমেণ্ট অফ স্কুল এডুকেশ্যন এণ্ড লিটাৰেচি মিনিষ্ট্ৰি অফ এডুকেশ্যন এণ্ড গভৰ্ণমেণ্ট অফ ইণ্ডিয়া তো সেইটো হৈ গ'ল আমাৰ ইম্পৰ্টেণ্ট হয় সেইকাৰণে ইয়াৰে অপশ্যন আমাৰ এটাও শুদ্ধ নহ'ব নেক্সটটো কৈছে কি আমাৰ নেক্সটটো দিছে উইথ ৰেফাৰেঞ্চ টু PM Yashasvi স্কিম কনচিডাৰ দ্য ফলোয়িং ষ্টেটমেণ্টছ এতিয়া PM Yashasvi স্কিমৰ কথা সুধিছে ইয়াতে কৈছে কি ইট ইজ এ স্কলাৰশ্বিপ প্ৰগ্ৰাম ফৰ আদাৰ বেকৱাৰ্ড ক্লাছেছ OBCs এণ্ড ইকনমিকেলি বেকৱাৰ্ড ক্লাছেছ EBCs অনলি নেক্সটটো কৈছে ইট অফাৰ্ছ বোথ প্ৰি মেট্ৰিক এণ্ড পষ্ট মেট্ৰিক স্কলাৰশ্বিপ হুইচ অফ দ্য ফলোয়িং given above is are correct ইয়াতে যদি চাওঁ আমাৰ এইটো এটা কি হয় এইটো এটা আমাৰ স্কলাৰশ্বিপ প্ৰগ্ৰামে হয় খালি ইয়াতে দিছে যে ফৰ বেকৱাৰ্ড ক্লাছেছ এণ্ড ইকনমিকেলি বেকৱাৰ্ড ক্লাছেছ এই আমাৰ ষ্টেটমেণ্টটো ভুল হয় কাৰণ নট অনলি ফৰ ইকনমিকেলি বেকৱাৰ্ড ক্লাছেছ ইয়াতে আমাৰ বহুখিনি মানুহক আমাৰ বহুখিনি ষ্টুডেণ্টক আমাৰ ইনক্লুড কৰিছে যেনেকৈ আমাৰ প্ৰথমতে OBC অলৰেডি দিয়াই আছে তাৰপিছত EBC দিয়াই আছে ইকনমিকেলি বেকৱাৰ্ড ক্লাছেছ তাৰপিছত ডিনটিফাইড তাৰপিছত নমাডিক ছেমি নমাডিক তেনেকৈ এইবিলাক ট্ৰাইবকো কি কৈছে এই যিটো আমাৰ PM Yashasvi স্কিম হয় তাতে ইনক্লুড কৰিছে সেইকাৰণে আমি অপশ্যন নম্বৰ এটো আমি শুদ্ধ বুলি নকম সেইটো হৈছে এটা ৰং ষ্টেটমেণ্ট নেক্সটটো কৈছে ষ্টেটমেণ্ট নম্বৰ 2 ইট অফাৰ্ছ বোথ প্ৰি মেট্ৰিক এণ্ড পষ্ট মেট্ৰিক স্কলাৰশ্বিপ ঠিকে আছে এইটো আমাৰ প্ৰি মেট্ৰিক স্কলাৰশ্বিপো দিয়ে আৰু পষ্ট মেট্ৰিক স্কলাৰশ্বিপো দিয়ে সেইকাৰণে আমাৰ কি হ'ব অপশ্যন নম্বৰ বি ইজ দ্য ৰাইট ওৱান তো অনলি টু প্ৰি মেট্ৰিক আৰু পষ্ট মেট্ৰিক স্কলাৰশ্বিপ দিয়ে নেক্সট কুৱেশ্যনটো হয় এইটো হৈছে আমাৰ ICT ইনিচিয়েটিভ অলৰেডি আপোনালোকৰ লগত অলপ আলোচনা কৰিছে মই ইণ্ডিয়ান এডুকেশ্যন এণ্ড দেয়াৰ মেইন ফাংচনছ এইটো আগতেও কুৱেশ্যনত দিছোঁ তথাপিও আপোনালোকৰ এজ এ হোমৱৰ্ক এইটো দিছোঁ কমেণ্ট কৰিব ইয়াৰ আনচাৰটো তলৰ কোনটো হ'ব অলৰেডি ইয়াৰ স্বয়ং নিষ্ঠা এইটো পঢ়ালোৱে এইটো সুৰ গংগাটো অলৰেডি কৈছোঁ সেইটো থেচিছবিলাক থাকে ন যিবিলাক আমাৰ ইণ্ডিয়ান থেচিছ সেইবিলাক য'ত থোৱা হয় ৰিজাৰ্ভাৰ বুলি কোৱা হয় সেইটো হৈছে আমাৰ সুৰ গংগা এইটো কৈ দিলোঁ বাকীটো আপোনালোকে কমেণ্ট কৰি জনাব থেংক ইউ ফৰ ৱাচিং বাকী যদি আপোনালোকে আমাৰ ভিডিঅ'বিলাক ভাল পাইছে তেন্তে শ্বেয়াৰ কৰিব লগৰ বন্ধু বান্ধৱীক লগতে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি নটিফিকেশ্যন পাবৰ কাৰণে বেল আইকনটো বজাই ৰাখিব থেংক ইউ ফৰ ৱাচিং